এই বিজয়নগৰ এম্পায়াৰক ফাউণ্ড কৰা হৈছিল কেতিয়া? 1336ত ফাউণ্ড কৰা হৈছিলে, 1336 এডিত। বিজয়নগৰৰ কেপিটেল কি হয়? হাম্পি হয়। এইটো মনত ৰাখিবা, কুৱেশ্যনত আহি যায় কেতিয়াবা কেতিয়াবা। এই তোমাৰ বিজয়নগৰ এম্পায়াৰৰ প্ৰথম অৰ্থাৎ এই হৰিয়াল আৰু বুক্কা মিলি কিনে তোমালোকৰ সংগম ডাইনেষ্টি এষ্টাব্লিছ কৰিছিলে, ঠিক আছে? সংগম ডাইনেষ্টি এষ্টাব্লিছ কৰিছিলে, মনত ৰাখিবা। এই সংগম ডাইনেষ্টিৰ তোমাৰ ফাৰ্ষ্ট ৰুলাৰ কোন আছিলে? হৰিহৰ আছিলে, ঠিক আছে? সংগম ডাইনেষ্টিৰ ফাৰ্ষ্ট ৰুলাৰ কোন আছিলে? হৰিহৰ আছিলে। ইয়াৰ লগত আৰু এটা এডিশ্যনেল ইনফৰ্মেশ্যন দি আছোঁ, তোমালোকৰ কুৱেশ্যনত আহি যায় যে বিজয়নগৰ এম্পায়াৰ যোনটো আছে এইটো কোনটো নদীৰ পাৰত অৱস্থিত? তো এইটো হ'ল তোমালোকৰ তুংগভদ্ৰা, ঠিক আছে? তুংগভদ্ৰা ৰিভাৰৰ পাৰত অৱস্থিত। ক্লিয়াৰ? ইয়াৰ ভিতৰত কোনটো নিউজ পেপাৰ ৰাজা ৰামমোহন ৰায়ে ফাউণ্ড কৰিছিলে, অৰ্থাৎ ৰাজা ৰামমোহন ৰায় ফাউণ্ডাৰ আছিল? তো এইটোৰ এনচাৰ হৈ যাব কি? বংগ দত্ত, ঠিক আছে? চৰি বংগদূত। ক্লিয়াৰ? তেখেতে এইটো নিউজ পেপাৰ তোমালোকৰ 1822ত ফাউণ্ড কৰিছিলে, মানে এইটো নিউজ পেপাৰ এষ্টাব্লিছ কৰিছিলে। আৰু এইটো নিউজ পেপাৰত তোমালোকৰ ইংলিছ, দেন বেংগলী, পাৰ্চিয়ান আৰু হিন্দী লেংগুৱেজত ছাপা হৈছিলে, ঠিক আছে? ইয়াৰ লগত যদি বম্বে টাইমছৰ কথা কোৱা হয়, তো ইয়াৰ ফাউণ্ডাৰ কোনে আছিলে? ৰবাৰ্ট নাইট, ঠিক আছে? আৰু তোমাৰ লগত আছিলে ইয়াৰ লগত নামটো আৰু এজনৰ নাম আছিলে কি? থমাছ বেনেট। ৰবাৰ্ট নাইট আৰু থমাছ বেনেট, ঠিক আছে? দেন বেংগল গেজেটৰ কথা যদি কোৱা হয়, বেংগল গেজেটে ফাউণ্ড কৰিছিলে, কোনে ফাউণ্ড কৰিছিলে বেংগল গেজেটক? দেট ইজ জেমছ আগষ্টাছ হিকি, জেমছ আগষ্টাছ হিকি, JH, ঠিক আছে? জেমছ আগষ্টাছ হিকি। আৰু ৰষ্ট গফ্টৰৰ নিউজ পেপাৰ কোনে ফাউণ্ড কৰিছিলে? দাদাভাই নৰজী। আৰু তেখেতে কি কোৱা হয়? তোমাৰ দ্য গ্ৰেণ্ড অল্ড মেন অফ ইণ্ডিয়া বুলি কোৱা হয়। আৰু তেখেতে এটা বুক লিখিছিলে, পভাৰ্টি এণ্ড ৰুল ইন ব্ৰিটিছ ছামথিং এটা বুক লিখিছিলে। সেই বুকটোৰ নামো মানে কেতিয়াবা কেতিয়াবা আহি যায়, ঠিক আছে? তেখেতৰ বুকখনৰ নাম আছিলে পভাৰ্টি এণ্ড আনৰুল ব্ৰিটিছ ইন ইণ্ডিয়া, ঠিক আছে? ফেমাছ বুক হয়। হু ডেছক্ৰাইব জিন্না এজ দ্য এম্বেচেডৰ অফ হিন্দু মুছলিম ইউনিটি? হিন্দু মুছলিম ভাইচাৰাৰ এম্বেচেডৰ বুলি কোনে ডিছক্ৰাইব কৰিছিলে জিন্নাক? তো এইটো আছিলে সৰোজিনী নাইডু। চ' এটা সময়ত কিন্তু জিন্না ভাল আছিলে, ঠিক আছে? এটা সময়ত জিন্না ভাল আছিলে, দেট ইজ 1916ত যেতিয়া লক্ষ্ণৌ পেক্ট হৈছিলে নহয়, লক্ষ্ণৌ পেক্টত সময়ত হিন্দু আৰু মুছলিমক মিলোৱাৰ কাৰণে তেখেতে হেল্প কৰিছিলে। অৰ্থাৎ তেখেতৰ পলিটিকেল কেৰিয়াৰৰ ইনিচিয়েল ষ্টেজত তেখেতে ভাল আছিল, বাট আফটাৰ ডেট, ঠিক আছে, পিছত তেখেতে মানে অলপ চনকি গ'ল। আৰু যাৰ কাৰণে তোমালোকৰ তেখেতে কি থিয়ৰি দিলে? ডেট ইজ টু নেশ্যন থিয়ৰি এটা দিছিলে, যাৰ কাৰণে ইণ্ডিয়া আৰু পাকিস্তান ক্ৰিয়েট হ'ল, ঠিক আছে? ইনিচিয়েলি তেখেতে ভাল আছিলে, বাট পিছত গৈ কিনে তেখেতে মানে অলপ বেলেগ চেঞ্জ হৈ গ'ল। চেঞ্জ হোৱাৰ কাৰণে তেখেতে টু নেশ্যন থিয়ৰি দিয়ে, আৰু যাৰ কাৰণে আমালোকৰ যোনটো অখণ্ড ভাৰতবৰ্ষ আছিলে সেইটো ভাঙি কেনে কি হৈ গ'ল? তোমালোকৰ ইণ্ডিয়া আৰু পাকিস্তান হৈ গ'ল, ঠিক আছে? এটা মেচ দ্য ফলোৱিঙৰ কুৱেশ্যন দিছোঁ মই। চ' তোমালোকৰ মেটচ কৰিব লাগিব। চোৱা, ফাৰ্ষ্ট অফ অল আছে জালিয়ানৱালা মেছেকাৰ। তো তোমালোকে জানা যে জালিয়ানৱালা মেছেকাৰ কিমান চনত হৈছিলে? 1919ত হৈছিলে, যাৰ কাৰণে ৰবীন্দ্ৰনাথ টেগৰে কি কৰিছিলে? তোমালোকৰ নাইট উপাধি বৰ্জন কৰিছিলে। ক্লিয়াৰ? দেন ইয়াৰ লগত তোমালোকে মনত ৰাখিবা চম্পাৰণ সত্যাগ্ৰহ গান্ধীজীয়ে কেতিয়া কৰিছিলে? ডেট ইজ তোমাৰ 1917ত কৰিছিলে। ক্লিয়াৰ? এতিয়া অলপ কনফিউজন আছে, বিকজ দুটা পইণ্ট ছেমে আছে, 1918। চ' তোমালোকে চোৱা D1 কোনখিনিত আছে? এইটোত আছে আৰু এইটোত আছে, ঠিক আছে? তো বাকী অপশ্যনবোৰতো কেঞ্চেল হৈ গ'ল দুটা, তো থাকিল কি 1 থাকিলে। এতিয়া নেক্সট চোৱা, ডিৰ অপশ্যন তোমালোকৰ এইটো হৈ আছে। দেন জালিয়ানৱালা মেছেকাৰ, এইটো তোমালোকে চিয়'ৰ জানা যে কোনটো ইয়েৰত হৈছিলে? 1919। তো এইটো চিৰ এনচাৰটো খালি ইয়াতে আছে 2। চ' এইটো কাৰেক্ট এনচাৰ হৈ যাব কোনটো? ডেট ইজ 2 উইল বি দ্য কাৰেক্ট এনচাৰ। অৰ্থাৎ এৰ এনচাৰ হ'ব কি? আহমেদাবাদ মিল ষ্ট্ৰাইক হৈ যাব তোমাৰ 4, আৰু খেদা সত্যাগ্ৰহ তোমালোকৰ হৈ যাব 3। ক্লিয়াৰ? নেক্সট কুৱেশ্যন, নিম্নলিখিত পইণ্টৰ পৰা কোনটো তোমালোকৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1919ৰ ফিচাৰ্ছ নহয়, অৰ্থাৎ বৈশিষ্ট্য নহয়? চোৱা, 1919ৰ যোনটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট আছিলে, ঠিক আছে,
সেইটোৰ ফিচাৰ তোমালোকৰ ডায়াৰকি ইন দ্য প্ৰভিন্সেছ আছিলে ষ্টেটত তোমালোকৰ দ্বৈত শাসন ডায়াৰকি মানে কি ডায়াৰকি বেচিকেলি কি হয় চিষ্টেম অফ ডাবল গভৰ্নেন্স ইন্ট্ৰডিউচ বাই দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট তাৰমানে তোমালোকৰ দ্বৈত শাসনৰ কথা কোৱা হৈছে ঠিক আছে তো দ্বৈত শাসন তোমাৰ কোনখিনিত আছিলে ষ্টেট লেভেলত আছিলে ঠিক আছে দেন ৰিলেক্সেশ্যন অফ চেণ্ট্ৰেল কণ্ট্ৰল অভাৰ দ্য প্ৰভিন্সেছ এইটোও মানে এইটোৰ ফিচাৰ আছিলে এইটোৰ মাধ্যমত তোমাৰ কোৱা হৈছিলে যে চেণ্ট্ৰেলে বেছিকৈ জোৰ নিদিয়ে কিহৰ ওপৰত প্ৰভিন্সৰ ওপৰত জোৰ নিদিয়ে মানে ৰিলেক্সেশ্যন অফ কণ্ট্ৰল চেণ্ট্ৰেল কণ্ট্ৰল অভাৰ দ্য প্ৰভিন্সেছ দেন দ্য ইণ্ডিয়ান লেজিছলেচাৰ ৱাজ মেড মোৰ ৰিপ্ৰেজেণ্টেটিভ ইয়েছ এইটোও সঁচা হয় যে ভাৰতবৰ্ষৰ যোনটো মানে কি কোৱা হয় এট ডেট সময়ত মানে এট ডেট টাইম যেতিয়া ব্ৰিটিছ আমাৰ ইণ্ডিয়াত ৰুল কৰি আছিলে তো ব্ৰিটিছ পাৰ্লিয়ামেণ্টত ইণ্ডিয়াৰ ৰিপ্ৰেজেণ্টেটিভ ঠিক আছে ইণ্ডিয়ান ৰিপ্ৰেজেণ্টেটিভৰ পৰিমাণ বঢ়োৱা হ'ব সেইটোৰ কথা এটা কোৱা হৈছে তো এইটো কথা সঁচা হয় তো সঁচা কোনটো নহয় ইয়াৰ পৰা দেট ইজ ডায়াৰকি এট দ্য চেণ্টাৰ তোমাৰ চৰি চেণ্ট্ৰেল লেভেলত কোনো দ্বৈত শাসনৰ কথা কোৱা নাছিলে কিয় বিকজ চেণ্ট্ৰেলৰ পৰা কোনে ৰুল কৰি আছিলে ব্ৰিটিছে ৰুল কৰি আছিলে ক্লিয়াৰ তো সেইটো কাৰণে তোমালোকৰ চেণ্ট্ৰেলত কোনো দ্বৈত শাসনৰ কথা কোৱা হোৱা নাছিলে তো ইয়াৰ কাৰেক্ট আনচাৰ হৈ যাব কোনটো যোনটো নহয় সেইটোৱে হ'ব দেট ইজ ডায়াৰকি এট দ্য চেণ্টাৰ ইজ নট দ্য ফিচাৰ অফ ইণ্ডিয়ান গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1919 আৰু এটা কথা মই মেনশ্যন কৰিব বিচাৰোঁ তোমালোকে এই ডায়াৰকি যোনটো ছিষ্টেম আছিল নহয় এই ডায়াৰকি ছিষ্টেমক কোৱা হয় মণ্টেগো চেমছফৰ্ড ৰিফৰ্ম মনত ৰাখিবা মণ্টেগো চেমছফৰ্ড MCR কি বুলি কোৱা হয় মণ্টেগো চেমছফৰ্ড ৰিফৰ্ম ইয়াতে মণ্টেগো আছিল ছেক্ৰেটাৰী অফ ষ্টেট ফৰ ইণ্ডিয়া আৰু চেমছফৰ্ড আছিল কি ভাইচৰয় অফ ইণ্ডিয়া এইটো মনত ৰাখিবা কিন্তু ঠিক আছে তোমাৰ মণ্টেগো চেমছফৰ্ডত মণ্টেগো কোন আছিলে তোমালোকৰ ছেক্ৰেটাৰী অফ ষ্টেট ফৰ ইণ্ডিয়া আছিলে ছেক্ৰেটাৰী আছিলে আৰু চেমছফৰ্ড কি আছিলে তোমালোকৰ ভাইচৰয় আছিলে কেতিয়াবা কুৱেশ্যন সুধি দিয়ে এইটো সো ডিয়াৰ এস্পিৰেণ্টছ আজিৰ লাষ্ট কুৱেশ্যন হয় এইটো যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিছে দেন কাইণ্ডলি লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবা সো আজি লাষ্ট কুৱেশ্যনটো আছিলে ৱেৰ ৱাজ দ্য হিন্দুস্তান ছ'চিয়েলিষ্ট ৰিপাব্লিকান এছ'চিয়েশ্যন এষ্টাব্লিছড বাই ৰেভলিউচনাৰিজ লাইক চন্দ্ৰশেখৰ আজাদ এণ্ড চৰ্দাৰ ভগত সিং তো তোমালোকৰ যোনটো হিন্দুস্তান ছ'চিয়েলিষ্ট ৰিপাব্লিকান এছ'চিয়েশ্যন আছিলে যিটোক তোমালোকৰ চন্দ্ৰশেখৰ আজাদ আৰু চৰ্দাৰ ভগত সিঙে এষ্টাব্লিছ কৰিছিলে কোনখিনিত সিহঁতে এইটো এষ্টাব্লিছ কৰিছিলে ঠিক আছে তো মনত ৰাখিবা এইটো এষ্টাব্লিছ কৰিছিলে কোনখিনিত তোমালোকৰ দিল্লীত আৰু কিমান চনত এষ্টাব্লিছ কৰা হৈছিলে 1928ত এষ্টাব্লিছ কৰা হৈছিলে তো ইয়াৰ এষ্টাব্লিছিং মেম্বাৰ কোন কোন আছিলে চন্দ্ৰশেখৰ আজাদ আশফাকুল্লাহ খান ভগত সিং সুখদেৱ থাপৰ আৰু যোগেশ চন্দ্ৰ চেটাৰ্জী তোমালোকে কিন্তু কনফিউজ নহ'বা এটা বস্তুৰ লগত হিন্দুস্তান ৰিপাব্লিকান এছ'চিয়েশ্যন HRA এইটো কিন্তু বেলেগ হয় হিন্দুস্তান ৰিপাব্লিকান এছ'চিয়েশ্যন বেলেগ হয় আৰু হিন্দুস্তান ছ'চিয়েলিষ্ট ৰিপাব্লিকান এছ'চিয়েশ্যন বেলেগ হয় হিন্দুস্তান ছ'চিয়েলিষ্ট ৰিপাব্লিকান এছ'চিয়েশ্যন এইটো ইয়াৰত এষ্টাব্লিছ হৈছিলে আৰু তোমালোকৰ হিন্দুস্তান ৰিপাব্লিকান এছ'চিয়েশ্যন যোনটো আছে সেইটো তোমালোকৰ 1924ত এষ্টাব্লিছ হৈছিলে এইটো কিন্তু বস্তু মনত ৰাখিবা কনফিউজ নহ'বা ঠিক আছে ক্লিয়াৰ তো হিন্দুস্তান ছ'চিয়েলিষ্ট ৰিপাব্লিকান এছ'চিয়েশ্যন 1928 আৰু হিন্দুস্তান ৰিপাব্লিকান এছ'চিয়েশ্যন অনলি 1924ত এষ্টাব্লিছ হৈছিলে চ' আজিৰ ভিডিঅ'টো এটাই সমাপ্ত কৰোঁ আই হোপ তোমালোকৰ ভিডিঅ'টো ভাল লাগিছে চ' এটাই ৰিকুৱেষ্ট কৰিম তোমালোকৰ ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবা আৰু যদি ভিডিঅ' লাগে এনেধৰণৰ তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰা মোক চ' মই এটাই কথা কওঁ এতিয়া কিপ ৱাচিং কিপ লাৰ্ণিং এণ্ড কিপ গ্ৰ'য়িং থেংকছ ফৰ ৱাচিং ধন্যবাদ